MG আৰনেগা আঁচনিৰ কামত নমুনা ফলক লগাই সামৰিছে সকলো কাম। আজিও কাম নকৰাৰ অভিযোগ উত্থাপন ৰাইজৰ। এই ঘটনা চিৰাং জিলাৰ বিজনীৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চাৰাগাঁৱত বিজনী পাণবাৰী পথৰ পৰা সুশীল চৰকাৰ নামৰ লোকজনৰ ঘৰলৈ 100 মিটাৰ দৈৰ্ঘ্যৰ এটা পথ আৰু এটা বক্স কালভাৰ্ট নিৰ্মাণৰ নামত ফলক লগাই কাম সামৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে 2021-22 বিত্তীয় বৰ্ষৰ MG আৰনেগা আঁচনিৰ অধীনত 7 লাখ টকা ব্যয় সাপেক্ষে উক্ত জৰাজীৰ্ণ পথটো পুনৰ নিৰ্মাণ আৰু বক্স কালভাৰ্ট নিৰ্মাণৰ ধন আবণ্টিত হৈছিল। কিন্তু চতিয়ানগুৰি VCDCৰ সভাপতি চিতেন চৰকাৰে উক্ত স্থানত ফলক স্থাপন কৰি আজিও কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এনে পৰিপ্ৰেক্ষিতত উক্ত স্থানত স্থানীয় পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহি পথটো নিৰ্মাণৰ দাবীও উত্থাপন কৰে। আমাৰ এইটো যিটো ৰাস্তা এইটো সুশীল দাস বুলি ইয়াতে ঘৰ আছে। সুশীল চৰকাৰৰ নামত আৰু কি ৰাস্তাটো সিহঁতে চাইনবোৰ্ড মাৰছে আৰু যিটো এমাউণ্টটো আছে এমাউণ্টটো কিমান 14 লাখ কিমান নহয় তাতে 13 লাখ কিমান কৰি মাৰি থৈ দিছে। এইটো চেয়াৰমেন আমাৰ যিটো চাইতানগুৰি VCDCৰ চেয়াৰমেন হয় চিতেন কিবা টাইটেলটো নাজানোতে এইটো পইচাটো খায়ে থৈছে নেকি নাজানো কি কৰিছে। এতিয়া আমাৰ ৰাস্তাটো এইটো মানে দাবী হ'ব লাগে। আমাৰ ৰাস্তাটো আমাৰ এইখিনি ৰাস্তাত বানপানী আহিলে পুৰা ৰাস্তাটো একদম মানে পানীয়ে ভৰি যায়। এই ইয়াতে এটা কালপাৰ হ'ব কথা আছিল সেইটোও হোৱা নাই। এইটো সৰু চলিলৈ খোজকাঢ়ি যাওঁতে পানীৰ সময়ত বহুত অসুবিধা হয়। ইয়াতে যাওঁতে যোৱাবাৰ 2-3টা সৰু ছোৱালী পৰিও গৈছে ইয়াতে। এই বিজেপি চৰকাৰৰ যি বাকী আৰু ফাঁকিৰ নীতি, সেই বাকী আৰু ফাঁকিৰ নীতি আমাৰ পঞ্চায়ত এৰিয়াবিলাকতো অৰ্থাৎ VCDC অঞ্চলসমূহতো দেখা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি দক্ষ যোগ্য আৰু বিভিন্ন ধৰণৰ ভাষা তেওঁলোকে ব্যৱহাৰ কৰে তেওঁলোকৰ কৰ্মীবিলাকৰ কাৰণে। আমি দেখিছোঁ চাতিয়ানগুৰি VCDCৰ চেয়াৰমেন চিতেন চৰকাৰ এজন অকৰ্মণ্য অদক্ষ যিজন মানুহে এই অঞ্চলত PWDৰ পৰা সুশীল দাসৰ ঘৰলৈকে যিখন ৰাস্তা প্ৰায় 100 মিটাৰ ৰাস্তা, এই 100 মিটাৰ ৰাস্তাত এখন বক্স কালভাৰ্টলৈকে ধৰা আছে 14 লাখ টকাৰ এমাউণ্টত। কিন্তু আমি কি দেখিছোঁ? আমি দেখিছোঁ ইয়াতে আপুনি এক টুকুৰা মাটিও আপুনি দেখা নাপাব। চিতেন চৰকাৰে যেতিয়া ফলকটো লগাইছে ফলক লগোৱাৰ পিছত কিন্তু ইয়াতে এক পাচিও মাটি তেওঁলোকে পেলোৱা নাই। আনকি বক্স কালভাৰ্টৰ নামত যদি আপুনি দেখে মোৰ পিছফালে এখন ঠাই আছে য'ত কালভাৰ্টৰ প্ৰয়োজন আছে তাতে গাঁৱৰ কিছুমান মানুহে পাৰ্ট চুঙি আনি তাতে পেলাই থৈছে আৰু এই ৰিঙৰ ওপৰেদি তেওঁলোকে বাৰিষাৰ বতৰত অহা যোৱা কৰে, যাৰ ফলত যোৱা বছৰো দেখা গৈছে ইয়াৰ পৰা 2-3টা ল'ৰা ছোৱালী পঢ়ি পেলাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আনকি এইখন ৰাস্তাত বাৰিষাৰ বতৰত ইমান পানী হয় যে মানুহে জোতা পিন্ধি এই ৰাস্তাদি পাৰ হ'ব নোৱাৰে। তেওঁলোকে কাপোৰ উঠাই লৈ যাব লাগে, হাতত জোতা চেণ্ডেল লৈ যাব লাগে। স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে হাতত জোতা চেণ্ডেল লৈ ঘূৰিব লাগে। এনেকুৱা অৱস্থাত এই চিতেন চৰকাৰ যিজন চেয়াৰমেন আছে কেৱল এই ৰাস্তাই নহয় বিভিন্ন দুৰ্নীতিৰ লগত জড়িত হৈ আছে, বিভিন্ন ধৰণৰ খেলি মেলি হৈ আছে। ইয়াতে যিমানকেইটা আয়ে ঘৰ আহিছে প্ৰতিটো আয়ে ঘৰৰ জব কাৰ্ডৰ পইচা হৰণ কৰিছে, এটা মানুহৰো জব কাৰ্ডৰ পইচা সোমোৱা নাই। আনকি ইয়াৰ ওচৰতে এটা ব্লকৰ কি কয় আপোনাৰ বল্ডাৰ বান্ধৰ ব্যৱস্থা কৰিছে। বল্ডাৰ বান্ধৰ নামত কেৱল 3 ট্ৰেক্টৰ বল্ডাৰ পেলাই তাৰ কাম সামৰণি মাৰিছে। এনেধৰণে দুৰ্নীতিগ্ৰস্ত এই চিতেন চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বাকী আৰু ফাঁকিৰ নীতিৰে ৰাইজক মন জিকিব বিচাৰিছে। গতিকে আমি বিচাৰোঁ যে অতি সত্বৰ এই ৰাস্তাটো হ'ব লাগে, লগতে বক্স কালভাৰ্ট হ'ব লাগে আৰু নহ'লে আইনীভাৱে আমি বিহিত ব্যৱস্থা ল'ম। চিতেন চৰকাৰক জেল খোৱাটো খাটান। ৰাস্তাটো মানে আমাৰ এইটো যিটো ৰাস্তা এইটো সুশীল দাস বুলি ইয়াতে ঘৰ আছে। সুশীল চৰকাৰৰ নামত আৰু কি ৰাস্তাটো সিহঁতে চাইনবোৰ্ড মাৰছে। এইটো চেয়াৰমেন আমাৰ যিটো চাইতানগুৰি VCDCৰ চেয়াৰমেন হয় চিতেন কিবা টাইটেলটো নাজানো তাৰ চিতেন চৰকাৰ বুলি যে সি এইটো মানে ভুল কৰি মাৰি থৈ গৈছে। সি গাঁৱৰে আমাৰ মানুহ হয়, তেনেহ'লে সি ভুল কৰি আমিতো নাজানো 5 বছৰ ধৰি ৰাস্তাটো হৈয়ে আছে এইটো পইচাটো খায়ে থৈছে নেকি নাজানো কি কৰিছে। ৰাস্তাটো এইটো মানে দাবী হ'ব লাগে। আমাৰ ৰাস্তাটো আমাৰ এইখিনি ৰাস্তাত বানপানী আহিলে পুৰা ৰাস্তাটো একদম মানে পানীয়ে ভৰি যায়। এই ইয়াতে এটা কালপাৰ হ'ব কথা আছিল সেইটোও হোৱা নাই। এইটো সৰু চলিলৈ খোজকাঢ়ি যাওঁতে পানীৰ সময়ত বহুত অসুবিধা হয়। ইয়াতে যাওঁতে যোৱাবাৰ 2-3টা সৰু ছোৱালী পৰিও গৈছে ইয়াতে। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।